নমস্কাৰ সমূহ দৰ্শকলৈ নমস্কাৰ আন্তৰিক ধন্যবাদ আৰু আন্তৰিক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে নাৰীবাদ আৰু কবিতা। আৰু আজিৰ এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ আমাৰ ভালে কেইগৰাকী সন্মানীয় বাইদেউ আমাৰ লগত উপস্থিত হৈছে। মই আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। প্ৰথমতে চিনাকি কৰি দিবলৈ ওলাইছোঁ ডক্টৰ নীলিমা গোস্বামী শৰ্মা বাইদেউ। বাইদেউ আপোনাক অনুষ্ঠানত নমস্কাৰ জনাইছো আটাইলৈকে। হয় বাইদেউ, আৰু ধন্যবাদ। আটাইলৈ শুভ সন্ধ্যা হয় জ্ঞাপন কৰিলো। হয়, আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। তাৰপিছত মই চিনাকি কৰি দিবলৈ আছো নীলাক্ষী গোস্বামী বাইদেউ। বাইদেউ অনুষ্ঠানত নমস্কাৰ আপোনাক জনাইছো হয় আটাইলৈ নমস্কাৰ জনাইছো। হয় বাইদেউ, আপোনাকো অশেষ ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় ধন্যবাদ। আমাক দিয়াৰ বাবে আলোচনাৰ কাৰণে। এতিয়া মই আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছো মৌচুমী ভট্টাচাৰ্য বাইদেউ। বাইদেউ আপোনাক নমস্কাৰ। হয় অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে। ধন্যবাদ। আৰু আমাৰ লগত আছে জোনালী মজুমদাৰ বাইদেউ। বাইদেউ আপোনাকো অনুষ্ঠানত স্বাগতম জনাইছো। নমস্কাৰ। হয় বাইদেউ, এতিয়া আমি এই নাৰীবাদ আৰু কবিতা সম্পৰ্কে ইতিমধ্যে চাৰিদিন আলোচনা হৈ গৈছে। ত' এতিয়া নাৰীবাদ বুলি ক'লে আমি যি বুজো মানে নাৰী হৈছে নাৰীৰ মনৰ যি ব্যথা, মনৰ যি দুখ বা সমাজৰ যি সমাজ ব্যৱস্থা বা সমাজ যি অনুশাসন, এইবিলাকৰ পৰা নাৰীবাদৰ জন্ম হোৱা বুলি মানে আমি চমুকে ক'ব পাৰো। এতিয়া মই প্ৰথমতে ডক্টৰ নীলিমা গোস্বামী বাইদেউক সুধিব বিচাৰিছো, বাইদেউ সাম্প্ৰতিক সময়ত নাৰীবাদ সম্পৰ্কে আপোনাৰ ধাৰণা কি? আপুনি কি বুলি ভাবে নাৰীবাদ বুলি ক'লে? নাৰীবাদ এই শব্দটোৱে আচলতে পোনপ্ৰথমতে মই কিছু পৰিমাণে অস্বীকাৰ কৰোঁ। সম্পূৰ্ণৰূপে অস্বীকাৰ মই নকৰোঁ, কাৰণ নাৰীবাদৰ কিছু প্ৰয়োজনীয়তা আছিলে আৰু সেইকাৰণেই নিশ্চয় এই নাৰীবাদৰ আৰম্ভণি হৈছে। আমাৰ একেবাৰে আৰম্ভণিৰ পৰা যদি আমি চাওঁ, আমি ৰামায়ণ মহাভাৰতলৈও যদি চাওঁ, তাতো কিন্তু কিছু পৰিমাণে এই কথাটো আমাৰ উপলব্ধি হয়। কাৰণ যেতিয়া ৰাৱণে সীতাক হৰণ কৰি আনিছিল, সেই সময়ত মণ্ডোদৰীয়ে বৰ ভাল পোৱা নাছিল কথাটো, আৰু নিজৰ জীৱন ইমান কলংকিত কৰি তোলাতকৈ বা ৰামৰ হাতত জীৱন উচৰ্গা কৰাতকৈ সীতাকনো কেলেই মুকলি কৰি নিদিয়ে, সেই ধৰণৰ এটা চিন্তা তেওঁৰ আছিল। কিন্তু সেই ক্ষেত্ৰতো আমি এটা বস্তু দেখা পাওঁ যে নাৰীৰ যিটো সিদ্ধান্ত গ্ৰহণৰ যিটো এটা পৰামৰ্শ প্ৰদানৰ যিটো ব্যৱস্থা বা নাৰীৰ সিদ্ধান্ত গ্ৰহণৰ ব্যৱস্থা, সেই বস্তুটো কিন্তু তেতিয়াও নাছিল, বা মণ্ডোদৰীৰ সেই কথাখিনি গ্ৰহণ কৰা হোৱা নাছিল, যাৰ কাৰণে ৰামচন্দ্ৰৰ হাতত নিহত হ'বলগীয়া হৈছিল। ইয়াত কাহিনীৰ মাজত বহুত কথাই আছে, কিন্তু কথা হ'ল মই সেইকাৰণে, আৰু মই এই ডক্টৰ মালিনী, আপোনালোকে জানিব আটাইয়ে, তেখেতৰ এখন মণ্ডোদৰী নামৰ উপন্যাস আছে, আৰু এই মণ্ডোদৰী উপন্যাসখনতো কিন্তু ঠিক তেনেধৰণৰ কথাই উল্লেখ কৰিছে। আৰু সেইখন পঢ়াৰ পিছত মই আচলতে দহকুৰি বুলি এটা মই কবিতা লিখিছিলোঁ, যে মানে নাৰীৰ, কিন্তু যদিও মই প্ৰথমতেই মই কৈছোঁ যে মই নাৰীবাদৰ ইমান সমৰ্থকো নহয় আৰু ইমান বেছি, কাৰণ আমাৰ সমাজ ব্যৱস্থাত আচলতে নাৰীবাদতকৈ মই এটা কথাই ভাবোঁ যে মানুহ হিচাপে মানুহক নাৰী হিচাপে কিয় চাব লাগে, আমি মানুহ হিচাপে মানুহক কিয় চাব নোৱাৰোঁ, আৰু যাৰ যিখিনি স্বকীয় মৰ্যাদা, সেই মৰ্যাদাখিনি আমি দিব লাগে। আৰু তেনে যদি আমি দিওঁ আচলতে যথাযোগ্য মৰ্যাদা, তেতিয়া নাৰীবাদৰ আচলতে কোনো প্ৰশ্নই উঠিব নোৱাৰে। কিন্তু তথাপিওতো
এটা সময়ত তেনেকুৱা ধৰণৰ সমস্যা কিছুমান দেখা দিছিল অকল আচলতে নাৰীৰ অধিকাৰ ৰক্ষাৰ কাৰণে আমেৰিকাতো তেনেকুৱা ধৰণৰ স্বাধীনতা আন্দোলনৰ সময়ত ইংলেণ্ডতো হৈছিলে ফৰাচী আন্দোলনৰ সময়তো হৈছিলে নাৰীৰ সমান অধিকাৰৰ কথা গতিকে বহু কেইটা দশক পাৰ হৈ আহি আজি আচলতে আমি নাৰীবাদ হিচাপে কিন্তু মই যদিও নাৰীবাদৰ কথাটো কোৱা হৈছে কিন্তু মই আচলতে মানৱতাবাদতহে বিশ্বাসী কাৰণ আমি নাৰী পুৰুষ আমি প্ৰত্যেকেই কিন্তু মানুহ আচলতে গতিকে আমি মানুহ হিচাপে মানুহক গুৰুত্ব প্ৰদান কৰাটোহে মই বিচাৰো আৰু মই আজি এই কথাটো ওলোৱাৰ লগে লগে আমাৰ মহাবিদ্যালয়লৈ যেতিয়া প্ৰথম নাকৰ ইনভেষ্টিগেশ্যনৰ কাৰণে যেতিয়া নাকৰ এটা গ্ৰুপ আহিছিলে UGCৰ ফালৰ পৰা যিজন তাৰ মূল মানুহ আছিলে তেখেত ডক্টৰ প্ৰতীপ চৌধুৰী তেওঁ কলকাতাৰ হাওড়াত থাকে তেওঁ তাৰ মোৰ ফ্ৰেণ্ড লিষ্টতো আছে তেওঁ লগে লগে মোক এটা প্ৰশ্ন কৰিছে মই এতিয়ালৈকে উত্তৰ দিয়া নাই মই ভাবিছো তেওঁ হয়তো যদি দেখা পাই হ'ব মই আৰু পিছত হ'লেও দিম তাৰমানে তেওঁ মোক এনেকুৱা এটা প্ৰশ্ন কৰিছে নাৰীবাদ মানৱতাবাদতকৈ বেলেগ নেকি এনেকুৱা ধৰণৰ এটা কথা ঠিক মোৰ লাইনটো এতিয়া মনত নাই ইয়াতে ফেচবুকতে আছে গতিকে নাৰীবাদ আচলতে মই মানৱতাবাদৰ পৰা বেলেগকৈ নাচাওঁ নাৰীবাদ আচলতে মানৱতাবাদ কাৰণ এতিয়া আমি যদি এই যে অৰ্ণমাই বৰাৰ কথা চাওঁ আমি যদি বৰ্ণালীৰ হত্যা চাওঁ তাৰপিছত যদি আমি নিৰ্ভয়াৰ কাণ্ডবিলাক চাওঁ নন্দিতা ডিম্পল এইবিলাক যিবিলাক ঘটনা সংঘটিত হৈ আছে নাৰী যে আজি সুৰক্ষিত নহয় কোনো এটা খোজ দিবলৈও নাৰীয়ে চিন্তা কৰিব লাগে অলপ ৰাতি হলেও নাৰীয়ে চিন্তা কৰিব লাগে গতিকে আচলতে আৰু মই কেৱল পুৰুষক বা কেৱল নাৰীকো মই দোষ দিব নিবিচাৰো আমি প্ৰত্যেকেই সমিলমিলেৰে মানৱতাবাদক আগস্থান দি আগবঢ়াটোহে আৰু মানুহক মানুহ হিচাপে মূল্য দিয়া আৰু মানুহক মানুহৰ যথাযোগ্য সন্মান প্ৰদান কৰা প্ৰত্যেকৰে এটা নিজস্ব সন্মান আছে সেই সন্মানটোত যাতে কেতিয়াও লাঘৱ নহয় তেতিয়া মোৰ বোধেৰে এই নাৰীবাদ বুলি আচলতে আমি এনেকৈ চাগে বহিবলগীয়া নহব এইখিনিয়ে মোৰ প্ৰথম মানে মনোভাৱ হিচাপে ক'বলগীয়া কথা ধন্যবাদ বাইদেউ আপুনি সুন্দৰকে ব্যাখ্যা কৰিলে নাৰীবাদ সম্পৰ্কে আপোনাৰ যি মতামত সেয়া আপুনি ক'লে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ আপোনাৰ পৰা এটা কবিতা শুনিম পৰৱৰ্তী সময়ত এতিয়া মই নীলাক্ষী বাইদেউৰ কাষলৈ আহিব খুজিছো বাইদেউ যদি নাৰীবাদৰ জন্ম বুলি কওঁ তেতিয়া আমাৰ সমাজ ব্যৱস্থা ইয়াৰ মূল কাৰণ বুলি হয়তো আমি ক'ব পাৰো আমি যদি আমাৰ সমাজত এজন পিতৃয়ে নিজৰ জীয়েকক যদি সম অধিকাৰ দিয়ে এজন স্বামী যদি নিজৰ পত্নীক মানে সন্মান দিয়ে তেতিয়া হয়তো বা সমাজৰ প্ৰতিজন ব্যক্তিয়ে যদি নাৰীক বা সকলোকে যদি সন্মান কৰে হয়তো নাৰীবাদৰ জন্মই নহব আপোনাৰ এই ক্ষেত্ৰত নাৰীবাদ সম্পৰ্কে কি ধাৰণা আপুনি পোষণ কৰে আপুনি ধন্যবাদ জনাইছো প্ৰথমতে গ্ৰন্থকথা পৰিয়ালৰ আটাইলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল ধন্যবাদ জনাইছো আজি আমন্ত্ৰিত অতিথিবৃন্দ আৰু দৰ্শকসকলক আজিৰ আলোচনাৰ বিষয়টো আচলতে বৰ গভীৰ মোৰ মতে নাৰীবাদ হৈছে সামগ্ৰিকভাৱে নাৰীৰ শাৰীৰিক মানসিক শৈক্ষিক সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত স্বাধীন আৰু সৎ চিন্তাৰে নিজৰ সত্তা প্ৰতিষ্ঠা কৰাৰ বাবে যি সংগ্ৰাম সেয়াই নাৰীবাদ নাৰীবাদ হৈছে নাৰীৰ স্থিতি আৰু সম অধিকাৰৰ কাৰণে কৰা এখন যুঁজ বা ক'ব পাৰি ন্যায় প্ৰতিষ্ঠাৰ বাবে সাজৰি কৰা প্ৰতিবাদৰ ভাষা নাৰীবাদৰ উদ্দেশ্য হৈছে আচলতে সমাজত লিংগ সমতা স্থাপন কৰা বাইদেউ ইতিমধ্যে বৰ সুন্দৰকৈ কথাখিনি কৈছে আমি নাৰীবাদত বিশ্বাসী হোৱাতকৈ মানৱতাবাদত বিশ্বাসী যদি হওঁ তেতিয়া সমাজৰ অসমতাখিনি নিশ্চয় দূৰ হ'ব আৰু আপুনি ইতিমধ্যে কোৱাৰ দৰে ঘৰ এখনৰ পৰাই আচলতে সকলোখিনি আৰম্ভ হয় নৈতিকতাৰ পাঠ আমাৰ ভেলু চিষ্টেম যিটো আমি কওঁ মূল্যবোধৰ শিক্ষা এই গোটেইখিনি আমি আচলতে ঘৰখনৰ পৰা পাওঁ
ঘৰখন যদি ঠিক হয় তেতিয়া আমি সমাজখন ঠিক কৰিব পাৰিম আৰু তেতিয়া এই বাদ বিবাদ এইবিলাক নাথাকিব তাৰ লগে লগে কথা কওঁ নাৰী আৰু পুৰুষ উভয়ৰে প্ৰথম পৰিচয় মানুহ তথাপি নাৰীবাদৰ প্ৰাসংগিকতা কিন্তু একাষাৰে নুই কৰিব নোৱাৰি নাৰীবাদ মানে কিন্তু আচলতে পুৰুষ বিদেশী হোৱা নুবুজায় আৰু প্ৰত্যেক নাৰীৰে ধৰক ঘৰুৱা পৰিৱেশ বা তেওঁলোকে যিখন সমাজত ডাঙৰ দীঘল হৈছে সেই সমাজখনৰ প্ৰভাৱ তেওঁলোকৰ মানসিক স্তৰ শাৰীৰিক শক্তি তেওঁলোকৰ মানসিক অন্তৰ্দ্বন্দ দুখ যন্ত্ৰণা বা জীৱনৰ উদ্দেশ্য বা প্ৰত্যাহ্বানবোৰ সকলো বেলেগ বেলেগ হয় গতিকে নাৰীভেদে নাৰীবাদৰ যিটো ধাৰণা সেইটো নিশ্চয়কৈ বেলেগ হ'ব পাৰে আমি অতীজৰে পৰাই দেখিছো নাৰীসকল কিন্তু বিভিন্ন ক্ষেত্ৰত বঞ্চিত আৰু শোষিত হৈ আহিছে এইটো একেষাৰে ওলাই কৰিব কিন্তু নোৱাৰি আৰু যেতিয়াই ধৰক নাৰীৰ মনত আত্মসন্মানৰ কিবা এটা আঘাত আনিছে এই সকলোবোৰ সহি সামৰি লাহে লাহে নাৰীৰ মনৰ ভিতৰত উমি উমি জ্বলি থকা যিটো প্ৰতিবাদী সত্তা এই প্ৰতিবাদী সত্তাটো জাগ্ৰত হৈ উঠে আৰু নাৰীৰ সহনশীলতাৰ এটা পৰিধি থাকে নহয় এই পৰিধিটো ভাঙিয়ে হয়তো এদিন নাৰীবাদৰ সূচনা হৈছিল বুলি ক'ব পাৰি আৰু ঘৰ বা পৰিয়ালত বেছি সংখ্যকৰ নহলেও কিছু সংখ্যকৰটো দেখা যায় যে বহুত অৱহেলাৰে নাৰীসকলে জীৱন যাপন কৰিব লগা হয় আৰু এই অৱহেলাবোৰত শূন্য হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নাৰীৰ কলম হাতত তুলি লৈছিল হয়তো আৰু নাৰী জীৱনত উদ্ভৱ হোৱা ক্লান্তি আৰু বিষাদগ্ৰস্ততাৰ সমান্তৰালকৈ কিছু কথা কবলৈ ওলাইও কব নোৱাৰাৰ যিটো উকমুকনি সেই উকমুকনিখিনিয়ে এগৰাকী সৃষ্টিশীল নাৰীক মনৰ ভাৱ প্ৰকাশ কৰিবলৈ বাধ্য কৰায় আৰু সেই নাৰীগৰাকী এগৰাকী লেখক হ'ব পাৰে কবি হ'ব পাৰে বা নাট্যকাৰ হ'ব পাৰে চলচ্চিত্ৰ নিৰ্মাতা হ'ব পাৰে বিভিন্ন ক্ষেত্ৰৰ পৰা অহা নাৰী হ'ব পাৰে আৰু হয় কবিতাত নাৰীবাদৰ কথা কম নেকি অকমান কবিতাত নাৰীবাদটো প্ৰথমতে আমি সকলোৱে জানো পাশ্চাত্যৰ প্ৰথম আহিছে মায়া এঞ্জেলো এলিজাবেথ বৰেট তাৰপাছত চিলভিয়া প্লাথ তেওঁলোকৰ কবিতাবোৰত নাৰীবাদৰ যিটো ধাৰা বা প্ৰভাৱ এইটো বাৰুকৈ পৰিলক্ষিত হয় আৰু তেওঁলোকৰ কবিতাবোৰ পঢ়ি সেই সময়ত পাঠক সমাজ বিশেষকে নাৰীসকলে সাংঘাতিক ধৰণে মানে নিজক বিচাৰি পাইছিল কাৰণ তেওঁলোকৰ কবিতাই নাৰীৰ মনস্তত্ব দুখ যন্ত্ৰণা অন্যায় অৱহেলা আদি সকলো মানে উপস্থাপন কৰিছিল কবিতাৰ যোগে আৰু তাৰ পৰৱৰ্তী সাহিত্যৰ অন্য শিতানতো নাৰীবাদৰ কথা আহিছে মেৰী উইলষ্টন নামটো কি আছিলে উইলষ্টন ক্ৰাফ্ট মেৰী উইলষ্টন ক্ৰাফ্টৰ প্ৰথম নাৰীবাদী ঔপন্যাসিক হিচাপে আমি জানো তাৰ পিছে পিছে ভাৰ্জিনিয়া উল্ফৰ কথাও আমাৰ আহে তাৰ পাছত নাৰীবাদৰ ধাৰণাটো ভাৰতৰ বিভিন্ন ঠাইলৈ বিয়পি যায় আমাৰ অসমৰ কথাও যদি আমি কওঁ অসমৰ নাৰীসকলৰ ভিতৰত প্ৰথম কবি গোপালাতাৰ জীয়ৰী আই পদ্মপ্ৰিয়াৰ কথা আমি জানো আই পদ্মপ্ৰিয়াই নাম ঘোষা দুলৰী পদ আদি ৰচনা কৰিছিল আৰু তেখেতে পিতৃ গোপালাতাৰ তত্বাৱধানত এইবিলাক ৰচনা কৰিছিল কিন্তু ভাল লগা কথা তেওঁৰ সৃষ্টিৰাজি মহাপুৰুষজনাৰ লগতে মহাপুৰুষ মাধৱদেৱৰ লগতে গোপালাতাই সংৰক্ষণত গুৰুত্ব দিছিল আমাৰ এইখিনিতে আৰু এটা ভাল লগা কথা যে কিমান শতিকা নাৰীবাদৰ ধাৰণাটো অহাৰ কিমান আগতে নাৰী শিক্ষাৰ কাৰণে কোনো এনেকুৱা গুণী জ্ঞানী ব্যক্তিৰ আমাৰ অসমত জন্ম হৈছিল আৰু তেখেতৰ লেখাই নাৰী শিক্ষাৰ
অগ্ৰগতিৰ ক্ষেত্ৰত বহুত অৰিহণা যোগাইছে, লগে লগে আধ্যাত্মিক শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাইছে। আৰু ইয়াৰ উপৰিও নাৰীসকলৰো কিছু কৰণীয় আছে, ধৰক সামাজিক প্ৰত্যাহ্বানবোৰ নেওচি নিজকে এগৰাকী মানুহ হিচাপে প্ৰথমে প্ৰতিষ্ঠা কৰিব লাগে, আৰু স্ব-উত্তৰণৰ যিবিলাক দিশ আছে এই দিশবোৰ চালি জাৰি চাই নিজৰ লগতে আন 10 গৰাকী নাৰী যিয়ে নেকি নিজৰ স্বাভিমান, অধিকাৰ আৰু প্ৰাপ্যৰ কথা নাজানে, বুজি নাপায়, তেওঁলোককো সামৰি লৈ আগবাঢ়ি যোৱাটোহে মুখ্য। নাৰীৰ কৰণীয় কিন্তু আছে ইয়াতে। এইফালে নাৰীক অৰ্থনৈতিক অধিকাৰৰ যিটো স্বাধীনতা, অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগে, সেইটোতো আছেই। নিজৰ সিদ্ধান্ত নিজে ল'ব লাগে, সেইটোও আছে। এইফালে সম্পত্তিৰ ওপৰত যিটো অধিকাৰ নাৰী, সেই বিষয়েও সকলোৱে সচেতন হোৱাটো নিশ্চয় উচিত। আৰু এইবিলাকৰ উপৰিও ধৰক তৰাং চিন্তাৰ পৰিৱৰ্তে যদি চিন্তাশীল মানসিকতা এটা গঢ়িব পাৰি, সেইবিলাকেও নাৰীৰ প্ৰগতিৰ দিশত সহায়ক হয়। কাৰণ আমি দেখিছো যিবিলাক ভোগেই লক্ষ্য হোৱা পৃথিৱীখনত অতি ভোগবাদক কিন্তু নিয়ন্ত্ৰণ কৰাৰ বহুত দৰকাৰ আছে। এই ক্ষেত্ৰত নাৰীৰ ভূমিকা কিন্তু অলেখ। আৰু বাহ্যিকতাৰ বয়োভৰে এদিন নাৰীৰ আচল সমস্যাবিলাক কিন্তু সমস্যা কৰিয়ে ৰাখিব। ইমানখিনি মোৰ ক'ব লগা। হয়, নীলাক্ষী বাইদেউ, অশেষ ধন্যবাদ। আপুনি সুন্দৰকৈ ক'লে আপোনাৰ মনোভাৱ নাৰীবাদৰ বিষয়ে। এতিয়া মই মৌচুমী বাইদেউৰ কাষলৈ আহিব খুজিছোঁ। আমি দেখিছোঁ ৰামায়ণৰ দিনৰ পৰাই সীতা কেনেকৈ অগ্নি পৰীক্ষা দিব লগা হ'ল। চ' চাব গ'লে মানে সীতাৰ যি অগ্নি পৰীক্ষা, সেইটো এটা মানে নাৰীৰ প্ৰতি যি সন্দেহ, তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে। মই ইয়াত বিতৰ্ক আনিব খোজা নাই, কিন্তু মই জাষ্ট কথাটো মানে এটা অনুকিয়াব খুজিছোঁ, মই যেনেকৈ ভাবিছোঁ। আজি সাম্প্ৰতিক সময়ত আমাৰ অসমত বিশেষকৈ, মানে বিহাৰ বা উত্তৰ প্ৰদেশৰ কথা কোৱা নাই, অসমত কিন্তু নাৰীক যথেষ্ট সন্মান দিয়া হয়। দুই এটা ঘটনা বাদ দিলে, আপুনি কি ভাবে নাৰীবাদ সম্পৰ্কে আমাৰ ৰাজ্যখনত, মানে আপোনাৰ ধাৰণাটো কি? আপুনি এটা যোগাত্মক দৃষ্টিৰে চাব খোজে নে এতিয়াও নাৰীবাদ সম্পৰ্কে আমাৰ ভাবিবলগীয়া বা চিন্তা কৰিবলগীয়া বা আলোচনা কৰিবলগীয়া আছে বুলি আপুনি ভাবে? মই প্ৰথমতে গ্ৰন্থকথাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো, আৰু আজিৰ অতিথি হিচাপে অহা সকলোকে শুভেচ্ছা জনালো। আৰু আমাৰ এতিয়াৰ সমূহ দৰ্শকলৈ মই ইয়াৰ পৰাই শুভকামনা জ্ঞাপন কৰিলো। যিটো কুৱেশ্যন সুধিছা, যিটো প্ৰশ্ন উপস্থাপন কৰিছা, বৰ সুন্দৰ প্ৰশ্ন এটা কৰিছা। আৰু আজি আচলতে বিষয়টোৱে বৰ গুৰুত্বপূৰ্ণ এটা বিষয়। আমি নাৰীবাদ বুলিলে কি বুজো? প্ৰথম নাৰীবাদ হৈছে এটা তত্ত্ব। এই নাৰীবাদৰ ইতিহাস, নাৰীবাদ শব্দটোৰ ইতিহাস আমি চাবই লাগিব ঘূৰি, তেতিয়াহে আচলতে আজিৰ সময়টোৰ পৰ্যালোচনা কৰিবলৈ সুবিধা হ'ব। আমি জানো যে নাৰীবাদ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিলে 1884 চনত ইৰিক কৰ্মী ফ্ৰান্সেছ পাৱাৰ ক'বলে। পৰৱৰ্তী সময়ত এই শব্দটো আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিছিলে ফৰাচী দাৰ্শনিক চাৰ্লছ ফুৰিয়ে। তেওঁ কিন্তু যেতিয়া শব্দটো ব্যৱহাৰ কৰিছিলে, ইমান সুন্দৰভাৱে উপস্থাপন কৰিছিলে, তেখেতে নাৰীবাদক পানীৰ সোঁতৰ উপমাৰ সৈতে তাক আমাক আগত লৈ আহিছিলে। তেওঁ যিটো পানীৰ সোঁত, সেই শব্দটোৰ সৈতে যিটো আমাৰ নাৰীবাদক উপস্থাপন কৰিছিলে, তাৰ পৰা কিন্তু আমি বুজিব পাৰিছো যে, যিটো উপলব্ধি কৰিছো যে তেওঁ নাৰীক আগুৱাই যোৱাৰ এটা নদীৰ সোঁতৰ দৰে আগুৱাই যোৱাৰ এটা তেওঁ আমাক প্ৰয়াস কৰিবলৈ অৰিহণা যোগাইছিলে সেই শব্দৰ পৰা। আমি সাধাৰণ অৰ্থত বুজি যাওঁ যে নাৰীবাদ বুলি ক'লেই যেন পুৰুষৰ বিৰোধিতা কৰিছো তেনেকুৱা লাগে, কিন্তু আচলতে সেইটো একেবাৰেই নহয়। পুৰুষৰ সমমৰ্যাদাৰে আমি নাৰীসকলক এক মৰ্যাদাপূৰ্ণ স্থিতিত আনিবলৈ আৰু সামাজিক ন্যায়, স্বাধীনতা তেওঁলোকক দিবলৈহে এই নাৰীবাদ শব্দটো আচলতে অহা হৈছে। তাক আমি যদি আমাৰ এক প্ৰতিযোগিতাৰ শব্দৰ নিচিনাকে
প্ৰয়োগ কৰা হয় সি আচলতে একেবাৰে ভুল। আৰু আমি এতিয়া সীতাৰ যিটো তুমি ক'লা যে সময় ৰামায়ণৰ সময়ৰ পৰা আমি যিটো ইতিহাস দেখি আহিছো যে নাৰীক কিছু ক্ষেত্ৰত অকমান দুৰ্বল বুলি ভবা হৈছে নেকি, হয় হৈছে, নোহোৱা নহয়, বহু ক্ষেত্ৰতে হৈছে। কিন্তু এতিয়া সাম্প্ৰতিক সময়ত বহুখিনি নাৰী আগবাঢ়ি গৈছে আৰু নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই, হয়তো এনেকুৱা এক পৰ্যায় পাইছেহি। তথাপিও আমি আমাৰ অসমৰ ক্ষেত্ৰতে চাওঁ যদি আমি কবিতাৰ লগত জড়িত বুলি আমাৰ যিখন কবিতাৰ আজি বিষয়টো হৈছে নাৰীবাদ আৰু কবিতা, আমাৰ কবিতা নাৰী সম্পৰ্কীয় কবিতা বা নাৰী কবি বহুতেই এই কবিতা লিখি আহিছে, কিন্তু কিমান সংখ্যকে ইয়াৰ প্ৰাপ্য মৰ্যাদা পাইছে বিষয়টো মই কোনো বিতৰ্কলৈ আনিব বিচৰা নাই, মোৰ মনৰ কথাটোহে প্ৰকাশ কৰিব বিচাৰিছো। আমি যদি চাওঁ যেনেকে উল্লেখে ক'লে আইদেউ পদ্মপ্ৰিয়াৰ কথা ক'লে, সেই সময়ৰ পৰা ধৰ্মেশ্বৰী দেৱী বৰুৱানী হওক, নিজৰা বৰঠাকুৰ বাইদেউ হওক, অৰ্চনা পূজাৰী বাইদেউ হওক, নলিনী প্ৰভা বৰদলৈ বাইদেউ হওক, সকলোৱে যি লিখি আহিছে তাৰ আমি কিছুমানৰ নামহে এতিয়া আমি জানো বা প্ৰতিষ্ঠা হৈছে, কিন্তু বহুতৰ নাম আমি এতিয়াও নাজানো কিয়। কিন্তু সেই অনুপাতে পুৰুষৰ সেই যিটো মৰ্যাদা পাব লাগে, তেখেতৰ লিখনিয়ে হওক, তেখেতলোকৰ যিটো স্থান, সেইটো নিশ্চয়ভাৱে সমাজত বেছিকে পাইছে যেন বোধ এটা নহয়নে বাৰু? এইটো আমি কিন্তু পৰ্যালোচনা কৰিবলগীয়া এক বিষয়। আৰু সেইটো কাৰণে মই নাৰীবাদক নস্যাৎ নকৰো, নাৰীবাদৰ প্ৰয়োজনীয়তা হয়তো আছে, কিছু ক্ষেত্ৰত আছে বুলিয়েই ভাবো আৰু থাকিব, কাৰণ আমাৰ সমমৰ্যাদাটো আমি নিজেও আমি আহৰণ কৰিব লাগিব, সেইটোৱে ভাবো। আৰু নাৰীবাদক আগুৱাই নিবলৈ হলে আমি নিজৰ লিখনিৰ মাজেৰে হওক বা আমাৰ নিজৰ সমমৰ্যাদা বিচাৰিলে অকল নহব, তাৰ কাৰণে আমি নিজেই কাম কৰিব লাগিব। আমি লিখনিৰ জৰিয়তেই নহয়, যিকোনো আমাৰ চিন্তাধাৰাত সলনি কৰিব লাগিব। আমাৰ নাৰীৰ যিটো মনস্তত্ব, যিটো চিন্তাধাৰা, সেইখিনিত আমি আচলতে অকমান বিশাল ধাৰালৈ নিব লাগিব। আমি যিটো আধুনিকতাৰ অপব্যাখ্যা কৰো, মানে আমি নাম যশ বিচাৰিয়ে যিটো আমি সেইটোৱে ভাবো যে এয়া আধুনিকতাৰ, কিন্তু সেইটো আচলতে একেবাৰেই নহয়। আমি পুৰুষসকলৰ সমানেই আমি নিজৰ মৰ্যাদা নিজে ৰাখিবলৈ কাম কৰিব লাগিব। মনৰ প্ৰশান্তিৰে আমি সমাজক কামখিনি কৰি আমি সমাজক আগুৱাই নিব পাৰিব লাগিব, তেতিয়াহে আমি আচলতে সমমৰ্যাদাৰ কাৰণে আমি দাবী কৰা উচিত। আৰু সেই কামখিনি কৰিবলৈ হলে আমাৰ নাৰীবাদৰ কিছু চিন্তাধাৰাক আমি নাৰী সকলোৱে আগুৱাই নিব লাগিব, মই তেনেকেই ভাবো। ধন্যবাদ। সঁচাই বাইদেউ ধন্যবাদ, আপুনি আপোনাৰ মন্তব্যখিনি ক'লে, আমি ভাল লাগিল শুনি। আপুনি আপোনাৰ যিখিনি চিন্তাধাৰা এইখিনি ব্যক্ত কৰিলে। আপোনাৰ পৰা এটা কবিতা শুনিম পৰৱৰ্তী সময়ত, নীলাক্ষী বাইদেউৰ পৰা কবিতা শুনিম। এতিয়া মই জোনালী বাইদেউৰ কাষলৈ আহিব খুজিছো। মানে মই অলপমান কথাটো মানে সমাজত যি দেখিছো তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা মই উত্থাপন কৰিব খুজিছো। বহু ক্ষেত্ৰত নাৰীয়ে নাৰীৰ শত্ৰু নেকি? মানে আমি নিজৰ জীয়ৰীক যি ধৰণে আমি মানে ভাবো, বোৱাৰীক আমি তেনেকে ভাবিব নোৱাৰো নেকি? সমাজত মানে তেনেকুৱা ঘটনা হয়, মানে নিজৰ জীয়েক আৰু বোৱাৰীৰ মাজত কিছু মানে বিভেদ পৰিলক্ষিত হোৱা দেখা যায়, বা নিজৰ মাক আৰু শাহু মাকৰ লগতো কিছু ভেদভাৱ মানে আহে। এতিয়া নাৰীবাদ বুলি যদি কয়, এই দিশবোৰ সামৰি লয় নে নাই মই ক'ব নোৱাৰো, কিন্তু যদি নাৰী যদি শক্তিশালী হ'ব লাগে, তো নাৰীয়ে নাৰীকটো ছাপোৰ্ট কৰিব লাগিব। এনেকুৱা কথা আপুনি কেনেকে ভাবে এই কথাটো, এই বিষয়টো? জোনালী বাইদেউক মই সুধিব খুজিছো। হয় হয়, নমস্কাৰ। গ্ৰন্থকথালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। আচলতে মই এইখিনিতে যিটো প্ৰশ্ন মোলৈ এৰা হৈছে, মই প্ৰথমতে নীলিমা বাইদেউৰ কথাটোলৈকে টানিম। তেখেতে সীতাৰ কথা কৈছে যে মানে মণ্ডোদৰীয়ে ভাল পোৱা নাছিলে।
আৰু সীতাক অপহৰণ কৰাৰ মূলত এটা আছিলে শূৰ্পণখাক যেতিয়া নাক কাটা হৈছিলে গৈ মানে ককায়েকক কৈছিলে আৰু তাৰ প্ৰতিশোধ ল'বৰ কাৰণে তেখেতে অপহৰণ কৰিছিলে। গতিকে ইয়াৰ ক্ষেত্ৰতো এটাই দেখা যায় যে মানে তাৰ নাৰী এগৰাকীক মানে কৰাৰ হেৰি মূলত সেই নাৰীগৰাকী হয় তেনেকুৱা দেখা যায়। আৰু আপুনি আজি সমাজৰ কথা কৈছে, হয়, যেনে ধৰক আপোনাৰ এতিয়া শিশু কন্যা আমাৰ অসমত তেনেকুৱাকে নহয়, কিন্তু ভাৰতৰ বহু ঠাইত হয়। শিশু কন্যা যেতিয়া জন্ম হয়, জন্মৰ পিছতে মানে মাৰি পেলোৱা হয়। আৰু ইয়াৰ অন্তৰালতো এগৰাকী কিন্তু নাৰীয়েই থাকে। যদিও মানে পোহৰলৈ নাহে ভালকৈ বা চালি জাৰি চালে কিন্তু ইয়াতো এগৰাকী নাৰীয়ে তাতে থাকে, যে মানে শিশুগৰাকী মানে খানদান তেওঁলোকৰ পৰিয়াল আগবঢ়াই লৈ যাব নোৱাৰে। সেইটো এটা তেওঁলোকৰ অজুহাত আৰু তাৰ বিনিময়ত মানে শিশুগৰাকীক মাৰি পেলোৱা হয়। আকৌ আহে আপোনাৰ যৌতুক। আমাৰ অসমত যৌতুকৰ যদিও কোনো ধৰণৰ তেনেকুৱা প্ৰচলন নাই, এতিয়া হয়তো দেখাক দেখি আমাৰ বিভিন্ন মাক দেউতাকে ধৰক বিভিন্ন ধৰণে সম্পত্তি বা সম্পত্তি কিছুমান বা পইচা পাতি এইবিলাক বিভিন্ন বস্তু বাহিনী তেওঁলোকে প্ৰদান কৰে, সেইটো বেলেগ কথা। এইটো নিজৰ ছোৱালীৰ হয়তো সুৰক্ষাৰ কাৰণে তেওঁলোকে হয়তো দিয়ে, এইটো মই মাত মাতিব নাযাওঁ। কিন্তু কিছুমান দেখা যায়, কেইদিনমান আগতে এটা ভাৰততেই ঘটনা ঘটিছে। এইটো বেলেগ ধৰণে যদিও আহিছে নিউজত, কিন্তু মানে সেইটো যৌতুকৰ ঘটনা লৈ পেলাই হৈছে ঘটনাটো, যে কেৰাচিন ঢালি পেলাই মাৰি পেলাইছিল বোৱাৰী গৰাকীক। আৰু সেই বোৱাৰী গৰাকীৰ অন্তৰালত তেওঁৰ আছিলে কিন্তু চিষ্টাৰ ইন ল। গতিকে এনেকুৱা ধৰণৰ নাৰী গৰাকী এটা হেৰিত নাৰী গৰাকী থাকেই তেনেকে। প্ৰত্যেক নাৰীয়ে যে তেনেকুৱা হয় সেইটোও মই নকওঁ। বহুত এনেকুৱা পৰিয়ালো দেখিছো, এগৰাকী নাৰীয়ে বোৱাৰীক নিজৰ ছোৱালীৰ নিচিনা মই মোৰ ঘৰতেই পাইছো। মই যেতিয়া বিয়া হৈ আহিছিলো, মোৰ শাহুৱে মোক কেতিয়াও মোক সেইটো ফিল কৰিব দিয়া নাছিলে যে মই এইখন ঘৰৰ বোৱাৰী। মই প্ৰথমতে না ৰন্ধা ঘৰত সোমাইছিলো নে মই ঘৰৰ কাম কৰিছিলো। মায়ে আগতে কৰিছিলে বা আমাৰ ঘৰৰ সহায়িকা যিবিলাক আছিলে তেওঁলোকে কৰিছিলে। তাৰ পিছত মায়ে মোক লাহে লাহে কামবোৰ মোক কৰিছিলে, মানে শিকাইছিলে। কিন্তু এইটো কোৱা নাছিলে তুমি এইটো কৰা, তেনেকুৱা নহয়। আৰু আমাৰ সেইটো দায়িত্ব আহিয়ে যায় ঘৰ এখনত, যেতিয়া আমি আন এখন ঘৰৰ পৰা এখন ঘৰলৈ আহিম, আমাৰো দায়িত্ব হয় যে আমি ঘৰখন সামৰি লওঁ। গতিকে তেনেকুৱা নাৰীও মই পাইছো। গতিকে ঠিক তেনেকুৱা কথা। আৰু বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থাটো আগতে ধৰক আপোনাৰ শিক্ষা ব্যৱস্থাটোত আমাৰ নাৰীক প্ৰাধান্য দিয়া হোৱা নাছিল। এতিয়া সেইটো আমাৰ নাই। আমাৰ সমাজত শিক্ষা অৰ্থনৈতিক ফালেও আমাৰ নাৰী আগবাঢ়িছে। বিভিন্ন কাৰ্যালয়ত আমাৰ মানে ডিফেন্সৰ পৰা আদি কৰি যিখিনি শিক্ষকতা, যিখিনি আগভাগৰ যিখিনি ডক্তৰেই হওক, আমাৰ নাৰীখিনি বহুত আগত আগুৱাই গুচি গৈছে। আৰু ইয়াৰ অন্তৰালতো নিশ্চয় আমাৰ ঘৰৰ গৃহিণী যিখিনি থাকে তেওঁলোকে নিশ্চয় সহায় কৰিছে। কাৰণ আমাৰ ঘৰৰ যিখিনি আমাৰ কামখিনি আমাৰ অকল নাৰী পুৰুষ আমাৰ ভগাই দিয়া হয়। আগতে আছিলে এইটো ভগাই দিয়া হৈছিলে যে নাৰীয়ে পাকঘৰত সোমাব মানে পাৰিব, পুৰুষে নকৰা মানে এই কামখিনি নকৰে, এনেকুৱা এটা মানে আছিলে, প্ৰবৃত্তি এটা আছিলে। কিন্তু সেই বস্তুটো লাহে লাহে নোহোৱা হৈছে। দুজনে সহায় কৰাৰ বিনিময়ত নাৰী গৰাকী আগবাঢ়ি যাব পাৰিছে। গতিকে তেনেকুৱা। আৰু এইটো নাৰীবাদত পৰে নে নপৰে সেইটো ময়ো ঠিক ক'ব নোৱাৰিম। কিন্তু মানে নাৰীবাদটো হৈছে বাদ মানেই প্ৰতিবাদ। নাৰীবাদ সমান অধিকাৰ, আমাৰ শিক্ষা ব্যৱস্থাতে হওক বা ঘৰৰ মানে ধৰক আমি বিয়া হোৱাৰ পিছত আমাৰ পৈতৃক সম্পত্তিৰ অধিকাৰৰ ওপৰতেই হওক, যিকোনো ক্ষেত্ৰতে আমাৰ সম অধিকাৰটো আমি বিচাৰাৰ যিটো বা ভোটাধিকাৰ, আগতে আমাৰ সেইটোও নাছিলে। তাৰ কাৰণেও আমাৰ নাৰীসকলে আমাৰ অধিকাৰ সাব্যস্তৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিলে। আৰু ইয়াত আগৰ মৌচুমীয়ে কৈছিলে যে মানে অসমীয়া কবিৰ কথা কৈছে, নাৰী কবিৰ সকলৰ কথা কৈছে। হয়,
মই ভাবো ইয়াত নিশ্চয় আমাৰ কিছু আছে আখোৱা। যিকোনো অনুষ্ঠান এটাত পাতিলে যদি 10জন পুৰুষ নিমন্ত্ৰিত হয়, তাত মাত্ৰ দুজন মানে আমাৰ নাৰী কবিক নিমন্ত্ৰিত কৰা দেখা যায়। গতিকে এইটো এটাৰ হেৰি, কিন্তু এনেকুৱাওতো নহয় অসমত নাৰী কবিৰ মানে কম। নাৰীয়ে বহুত ভাল ভাল কবি আছে আমাৰ ইয়াতে। গতিকে তেওঁলোকৰ সেই হয়, সেইখিনিও মানে দূৰ কৰিব, মানে অলপমান গম পোৱা যায় যে তাত মানে কিছু বৈষম্য আছে নিশ্চয়। গতিকে তেনেকুৱা ধৰণৰ থাকে। আৰু আপুনি সমাজ ব্যৱস্থা, আচলতে আমাৰ ঘৰখনৰ পৰাই আমাৰ সমাজ ব্যৱস্থাৰ সূচনা হয়। আমি যদি আমাৰ পুৰুষ এজনৰ জন্ম কিন্তু নাৰীৰ পৰাই হয়। আমি যেতিয়া পুৰুষজন যেতিয়া জন্ম হোৱাৰ পিছত আমি সেই পুৰুষজনক সেই ল'ৰাটোক, মোৰ ল'ৰা এজনক মই কেনেকে শিক্ষা দিম, মই সমাজখনত কেনেকে তেওঁক সংস্কাৰ দিম, মই সমাজখনক কেনেকে তেওঁক আগবঢ়াই দিম, সেইটো ডিপেণ্ড কৰিব মোৰ ওপৰত, মাক গৰাকীৰ ওপৰত। গতিকে তাৰো প্ৰাধান্য কিন্তু এগৰাকী নাৰীৰেই থাকে। গতিকে ঘৰখনৰ ওপৰতো এইটো প্ৰভাৱ পৰে। গতিকে তেনে ধৰণৰ কথা। আৰু বাকীখিনি কথাটো বহুত কথাই আমাৰ বাকী এগৰাকীয়ে কৈছে। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। হয় জনালী বাইদেউ, আপুনি সুন্দৰকে আপোনাৰ মন্তব্যখিনি আগবঢ়ালে, বৰ ভাল লাগিল। দীপৰাজে এটা মন্তব্য কৰিছে, কবিতা শুনিম জনালী বা। আপোনাৰ পৰা কবিতা শুনিম। আৰু নজৰুল ইছলামেও লিখিছে, সুন্দৰ অনুষ্ঠান, নাৰীবাদ জাগ্ৰত হওক, সমাজ সংস্কাৰৰ এক গজালি। ধন্যবাদ নজৰুল, ধন্যবাদ দীপৰাজ। মই ডক্টৰ নীলিমা গোস্বামী শৰ্মা বাইদেউৰ পৰা এটা কবিতা শুনিম, কিন্তু তাৰ আগতে মই এটা কথা মানে আমাৰ দৰ্শকক জনাব খুজিছো যে অহাকালি আমি দেৱেন্দ্ৰনাথ আচাৰ্যৰ যি সাহিত্য একাডেমী বঁটা বিজয়ী উপন্যাস জংঘমৰ ওপৰত আমি আলোচনা কৰিম। জংঘমখন কিয় ইমান মানে এক সুন্দৰ উপন্যাস, অসমীয়া শ্ৰেষ্ঠ উপন্যাস সকলৰ ভিতৰত কিয় জংঘমখন এক মানে শ্ৰেষ্ঠ উপন্যাস, তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আমি আপোনালোকক জনাব পাই সুখী যে জংঘমৰ যি শ্ৰাব্যৰূপ সেয়া আমি গ্ৰন্থ কথাই ইতিমধ্যে আৰম্ভ কৰিছো। আৰু জংঘমৰ যি উপন্যাসৰ যি পাঠ সেয়া কৰিছে জোনাকংকন ভূঞাই। আপোনালোকে শুনিব পাৰিব আমাৰ গ্ৰন্থখৰা এপত, আপোনালোকে শুনিব আৰু জনাব কেনেকুৱা হৈছে উপন্যাসখন। এতিয়া মই ডক্টৰ নীলিমা গোস্বামী শৰ্মা বাইদেউৰ কাষলৈ আহিছো। বাইদেউৰ পৰা এটা কবিতা শুনিব খুজিছো আজি। কবিতা শুনাৰ আগতে মই দুআষাৰ কৈ ল'ব খুজিছো। এই অনুষ্ঠানটোলৈ মোক যোগাযোগ কৰাৰ প্ৰথম মানুহজন হ'ল দীপৰাজ। আৰু সেইকাৰণে মই আৰম্ভণিতে ক'বলৈ অকণমান কিবা প্ৰশ্নটোৰ উত্তৰ দিওঁতে মই পাহৰিছো। গতিকে মই দীপৰাজলৈ লগতে গ্ৰন্থকথাৰ সমূহ সদস্যবৃন্দলৈ পুনৰবাৰ মোৰ অভিনন্দন জ্ঞাপন কৰিছো। আৰু ইতিমধ্যে যিখিনি আমাৰ নাৰীবাদ আৰু কবিতা সম্পৰ্কে আলোচনা হ'ল, তাত মই নাৰীবাদক মুঠেও নস্যাৎ কৰা নাই, কাৰণ নাৰীবাদৰ প্ৰয়োজনীয়তা আছে, ইতিমধ্যে বিভিন্ন আলোচনা হৈছে। আৰু এটা কথা মই ইয়াতে যোগ দিব খুজিছো, সেইটো হ'ল আমাৰ যিটো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা। এই পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা বা মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত কি হয়, প্ৰতিটো ক্ষেত্ৰতে কিন্তু মাতৃগৰাকীৰহে মুখ্য ভূমিকা থাকে। এতিয়া আমি যেতিয়া সৰুতে ডাঙৰ হৈছিলো, আমাৰ যিটো পাৰিপাৰ্শ্বিকতাৰ মাজত আমি ডাঙৰ হৈছিলো, সেই পাৰিপাৰ্শ্বিকতাৰ মাজত আমি যি ধৰণে আমি ডাঙৰ হৈছিলো, তাত কিছুমান প্ৰশ্ন হয়তো মোৰ একেবাৰে শিশু মনত জাগ্ৰত হৈছিল। আৰু সেয়া নাৰীবাদ আছিল নে কি আছিল তেতিয়া মই একো জনা নাছিলো। কিন্তু সময় আগবঢ়াৰ লগে লগে তেনেকুৱা কিছুমান কথা পিছলৈ মোৰ মনলৈ আহিলে যে যেতিয়া নাৰীবাদ আমাৰ অসমতো যেতিয়া নাৰীবাদৰ অলপ সভা সমিতিবোৰ আগবাঢ়িবলৈ ধৰিলে, আলোচনাবোৰ আগবাঢ়িবলৈ ধৰিলে,
তেতিয়া মোৰ পুৰণি কিছুমান কথা অলপ দিন আগতেও মই তেনেকুৱা বহু পুৰণি কথা এটাৰ ওপৰত এতিয়া লিখিছো কবিতা গতিকে হয়তো আচলতে মানুহৰ জীৱনৰ স্তৰে স্তৰে বিভিন্ন কথা আহে আৰু এই কথাবোৰ থাকি যায় আচলতে আমাৰ অন্তৰত কেতিয়াবা হয়তো সেই পৰিস্থিতিৰ লগত এটা যোগাত্মক যদি অনুভৱ আহে তেনেকুৱা ধৰণৰ হয় গতিকে এই যে মন্দোদৰীৰ কথাটো মই আনিছিলো সেই সম্পৰ্কটো বা আমি সৰুকালিৰে পৰা যিটো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ যিটো অৱস্থা আমি দেখিছিলো সেই ফালৰ পৰা মই এটা কবিতা পৰৱৰ্তী সময়ত লিখিছিলো জন্মদিন নাথাকে কবিতাটোৰ শিৰোনাম জন্মদিন নাথাকে কবিতাটো পাঠ কৰিছো ছোৱালীবোৰৰ জন্মদিন নাথাকে জন্মদিন থাকিলে পূজা পাতিব লাগে পুৰোহিত মাতি গ্ৰহদোষ খণ্ডন কৰিব লাগে ছোৱালীবোৰৰ জন্মদিন নাথাকে জন্মদিন থাকিলে 10 জনক মাতি খুৱাই আশীৰ্বাদ বিচাৰিব লাগে বছৰটোলৈ দিনবোৰ কুশলে যাওক বুলি ছোৱালীবোৰৰ জন্মদিন নাথাকে জন্মদিন থাকিলে বংশৰ তিলক হওক বুলি ভাবিব লাগে ছোৱালীবোৰ যে বেৰৰ মাটি যেতিয়াই তেতিয়াই খহি পৰিব পাৰে ছোৱালীবোৰৰ জন্মদিন নাথাকে জন্মদিন থাকিলে সতীদাহ ডাইনী যৌতুকৰ বুলি কেনেকৈ কৰিব পাৰে হয় ছোৱালীবোৰে সন্তান জন্ম দি স্বৰ্গতো অধিক পৃথিৱী গঢ়াত সহায় কৰিব জানে এইটো হল মোৰ সৰুকালিৰে পৰা কিছুমান দেখি অহা পৰিস্থিতি আৰু পৰৱৰ্তী সময়ত আহা মনলৈ ভাবৰ আৰু এটা কথা মই ইয়াতে কৈ দিব খুজিছো মই মাজতেই কম বুলি অলপ ৰৈ গৈছিলো এই যে ছোৱালীবোৰ যে বেৰৰ মাটি যেতিয়াই তেতিয়াই খহি পৰিব পাৰে আজিৰ আমাৰ যিটো সমাজ ব্যৱস্থা তাত আৰু আমাৰ এই গোবৰ মাটি লিপি পেলাই ঘৰ যেনেকে আগতে কৰিছিল তেনেকুৱা পৰিস্থিতি আজিৰ ক্ষেত্ৰত নাই আজিৰ ক্ষেত্ৰত হয়তো এই কথাটো নিমিলিব পাৰে কিন্তু এটা সময়ত কি আছিলে খেৰৰ ঘৰ আছিলে আৰু তাত গোবৰ মাটি লিপি পেলাইহে ঘৰ বনোৱা হৈছিলে গতিকে তাত কি কোৱা হৈছে যে ছোৱালীবোৰ যে বেৰৰ মাটি যেনেকৈ ঘৰটো পুৰণা হলে লাহে লাহে মাটিবোৰ মানে পৰি যায় তেনেকৈ ছোৱালীওতো সদায় নাথাকে ছোৱালীক এদিন উলিয়াই দিব লাগিব আৰু মজিয়াৰ মাটি হল মজিয়াৰ মাটি থাকিয়ে যাব তাত কি হয় যে ল'ৰাবোৰ সদায় থাকি যাব এই ধৰণৰ এটা ধাৰণা আচলতে মোৰ মনত বহু বছৰ আগতেই শিপাইছিলে যদিও মই তাক লেখনিৰে তুলি ধৰা সেই সময়ত নাছিলো কিন্তু মোৰ মনৰ পৰা ভাৱটো গুচি যোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত মই প্ৰায় 2017 চন মানত কবিতাটো লিখিলো আৰু 2018 চনত এইটো দৈনিক অসমত প্ৰকাশ পালে গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আৰু সময় যদি হয় এই যে মন্দোদৰীক লৈও এটা মই কবিতা লিখিছিলো সেইটো নে একেলগে পাঠ কৰিম জানো মই হয় বাইদেউ কৈ দিয়ক ভাল লাগিছে মানে নাৰীৰ মনৰ যি মানসিক আচলতে মই ঠিক নাৰীবাদ বুলি কবিতাবোৰ লিখা নাই কিন্তু মোৰ মনত যিটো ভাৱ আহিছে আৰু এতিয়া লাগিছে যেন মই আচলতে ই অলপ নাৰীবাদকে চুই গৈছে নেকি তেনেকুৱা যেন মোৰ নিজৰ অনুভৱ হয় এতিয়া দহকুৰি কবিতাটো পাঠ কৰি দিছো দহকুৰি আৰু কিমান শুনিবা অথবা কবা কৃষ্ণাৰ্জুন অথবা ৰাম ৰাৱণৰ কথা মহাকাব্যত উপন্যাসত নাটকত কবিতাত উৰ্মিলা যেনেকৈ মহাকাব্যৰ উপেক্ষিতা মন্দোদৰীও উপেক্ষিতা পৰামৰ্শ প্ৰদান অথবা সিদ্ধান্ত গ্ৰহণত উৰ্মিলাৰ নিচিনাকৈ মন্দোদৰীৰো আছে জীৱন বুৰঞ্জী ত্যাগ কৰ্ম আৰু জীৱনৰ যাপিত সময়ৰ বুকুত দশাননৰ গৰ্বশূন্য হলেও মন্দোদৰীৰ সন্মানীয় পুৰুষ প্ৰেম ভালপোৱা স্বাভিমানৰ প্ৰতীক আতিথ্যৰ যেন
মেট মৰা ভঁৰাল মন্দুদৰী ব্ৰজবলা সহিতে স্বামীহাৰা হৈও সীতাক জনালে কোনো বিৰূপ মনোভাৱ লৈ নেযায় যেন লংকাৰ পৰা দহোগুৰি। গতিকে নাৰীসকল যে কিছু সহনশীলা, নিজৰ স্বামীৰ অৱৰ্তমানৰ পিছতো কিন্তু সীতাক অনুৰোধ কৰিছে যেন কোনো বিৰূপ মনোভাৱ লৈ নাযায়। গতিকে তেনেকুৱা এটা কথাই মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। গতিকে সেই আধাৰতে মই আচলতে এই কবিতাটো লিখিছিলো। আৰু ইতিমধ্যে জোনালীয়েও যে শূৰ্পণখা আৰু কথাটো উলিয়াইছিল, এই প্ৰসংগত আচলতে মই কবিতাটো মাতিব লাগে বুলি অলপ প্ৰাসংগিক বুলি ভাবিলো, আৰু সেইকাৰণে কবিতাটো মই পাঠ কৰিলো। ধন্যবাদ বাইদেউ, অশেষ ধন্যবাদ। আপুনি সুন্দৰ কবিতা দুটাকে আমাক শুনালে, তাৰ বাবে আপোনাক সঁচাই আমি ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া মই নীলাক্ষী বাইদেউৰ কাষলৈ আহিম, কবিতা শুনিম, কিন্তু তাৰ আগতে দুটামান মানে মন্তব্য মই পঢ়ি শুনাব খুজিছো। আজি আমাৰ মানে সঞ্জীৱে যদিও চাই আছে কাৰিকৰী দিশটো, কিন্তু সঞ্জীৱ অলপ ব্যস্ত হৈ আছে, সেইকাৰণে দেখুৱাব পৰা নাই। মই পঢ়ি শুনাইছো। কিশোৰী মোহন ৰয় খুৰাই আমাক লিখিছে, সুন্দৰ মনোগ্ৰাহী অনুষ্ঠান। ধন্যবাদ কিশোৰী মোহন ৰায় খুৰা আপোনাক। তাৰপিছত নিৰ্মালী নয়নতৰা বাইদেউ লিখিছে, সুন্দৰ অনুষ্ঠান। ধন্যবাদ নিৰ্মালী নয়নতৰা বাইদেউ। দীপৰাজে আকৌ লিখিছে, কবিতাতকৈ গল্প লিখা মানুহৰ সংখ্যা কিয় কম বুলি ভাবে নীলিমা বাইদেউ। এইটো নীলিমা বাইদেউ মানে আমাক জনাব অলপ পিছত। কবিতা লিখা সংখ্যা, গল্প লিখা মানুহৰ সংখ্যাতকে কিয় কম বুলি দীপৰাজে সুধিছে আপোনাক। তাৰপিছত বৰ্ণালী দাস বাইদেৱে লিখিছে, খুব সুন্দৰ বিষয়। ধন্যবাদ বৰ্ণালী দাস বাইদেউ। তাৰপিছত দীপৰাজে আকৌ লিখিছে, মৌচুমী বা নীলাক্ষী বাৰ পৰা প্ৰেমৰ কবিতা শুনিব বিচাৰিছো। তো নীলাক্ষী বা মৌচুমী বা আপোনালোকে দুটা প্ৰেমৰ কবিতা শুনাব লাগিব। এয়া মোৰ নহয়, দীপৰাজৰ অনুৰোধ। দীপৰাজে মোকো লিখিছে, উচকদা লাইভত এটা আপোনালৈ অনুৰোধ কৰি চাব বিচাৰিছো, পাৰিমনে? নিশ্চয় পাৰি, কিন্তু মই পূৰণ কৰিব পাৰো নে নাই এইটো মোৰ পাৰ্য, মানে মই চাওঁ কি বা অনুৰোধ। তাৰপিছত নয়নমণি প্ৰণীতা শইকীয়াই লিখিছে, সুন্দৰ অনুষ্ঠান। ধন্যবাদ নয়নমণি পৰিণীতা শইকীয়া, আপুনি মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ। এতিয়া মই নীলাক্ষী বাইদেউৰ কাষলৈ আহিছো। নীলাক্ষী বাইদেউ, আপুনি আমাক কি কবিতা শুনাব খুজিছে? প্ৰেমৰ কবিতা নে নাৰীবাদৰ কবিতা নে অন্য কিবা? দুআষাৰ কথা কৈ লৈছো। মই নিজকে আচলতে মানুহ হিচাপে পৰিচয় দিয়ে ভাল পাওঁ। কবিতাৰ নামত অলপ বছৰ আগবাস কৰিছো বাৰু। সেইটো এখন সমাজ দেখি পেলাই যি মোৰ অনুভৱ হৈছে, তাৰে কিঞ্চিত অধ্যয়ন, নিৰীক্ষণ আৰু মোৰ সামৰ্থ্যৰ ভিতৰত শব্দৰে আঁকিবলৈ চেষ্টা কৰিছো। এতিয়া কথা হ'ল, মোৰ কবিতাত নাৰীবাদৰ প্ৰভাৱ আছে নে নাই মই নিজে কিন্তু সঠিককৈ ক'ব নোৱাৰিম। নাৰীবাদী কবিতা যেনেকে কোনেও লিখো বুলি লিখিব নোৱাৰে, কিন্তু এইটো হয় যে কিছুমান পৰিস্থিতিত নাৰীসকলে ভীষণ কষ্টৰ মুখামুখি হ'ব লাগে, আৰু এনেকুৱা পৰিস্থিতি মই নিজ চকুৰে দেখা, মই মানে দুই এটা কবিতাত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলো। তাৰে এটি মই পাঠ কৰি দিছো, আৰু দীপৰাজৰ অনুৰোধত প্ৰেমৰ কবিতা এটা মাতি দিম বাৰু সৰু। এতিয়া মই প্ৰথমতে, এইটো ঠিক নাৰীবাদী কবিতা নহয়, কিন্তু এটা বিশেষ পৰিস্থিতি যি নাৰীয়ে ভীষণ কষ্টৰ মুখামুখি হ'ব লগা হৈছিল, মই দেখিছো মোৰ নিজৰ পৰিয়ালতে। কবিতাৰ শিৰোনাম অভিকেন্দ্ৰ এগৰাকী বাৰী। লনিকৈ সজোৱা সুবৰ্ণময় সপোনজাকক আওকাণ কৰি হঠাৎ গিৰিচকৈ সৰি পৰিল তেজৰ সূৰ্য। চৌপাশে পিয়াপি দিলে সাঁথৰ আৰু সাঁথৰ, যেন আৱৰণ শূন্য হৈ তছনছ কৰিবলৈ ইচ্ছুক ছুটিয়াবলৈ লোৱা হেঁপাহ। শায়িত ৰাতিৰ বুকুত এন্ধাৰৰ নিঃশব্দ ভ্ৰমণ, শূন্যতাৰ খহটাহাতে খহাই দিলে
পোহৰ মিহলি মধুময় পল। বাটৰ শেষত বাট বিচৰা পৰত বিষাদৰ তীক্ষ্ণ ধাৰে বিন্ধেহি বুকুৰ মজিয়া। মন্থৰাৰ মন্ত্ৰণাই আজিও চাতুৰ্যৰে চুই যায় তথাকথিত চেতনাৰ শৰীৰ। নিয়ম মাফিক ভাৱেই যেন আওপাকে ঘূৰে সময়। নিদানত বতাহো হেনো প্ৰতিকূলে বয়। আঠাউনি দুখৰ ভৰে বেকা কৰা কামিহাৰত সুখৰ দিনৰ শুদ্ধ পৰিসংখ্যা জল জল পট পটকৈ দেখি। ছিদ্ৰাল নিশিৰ দলি ফৰমুটি সৌজনী বাৰী বিচাৰাধীন গোচৰৰ কম খেদি জনতাৰ দৰবাৰত ফৰমান জাৰি কৰা হ'ল। শুনক ৰাইজ, বাৰীৰ মনৰ আৰু শৰীৰৰ পৰা বিচ্যুত কৰা হওক সকলো ৰং। সফেদ ৰঙী সপোন দেখাত কোনো হকা বাধা নাই। ৰ'দ অহা বাটত অতি শীঘ্ৰে প্ৰৱেশ নিষিদ্ধ ফলক এখন আঁৰি দিয়া হওক কেৱল তেওঁৰ বাবে। বগা ৰং ভালপোৱাৰ অজুহাতত এই নিৰ্দেশ জাৰি কৰা হ'ল। আপাতত সকলোবোৰ ঠিকেই হৈ থকা যেন লাগিব, কাৰণ হিমশিলা হিয়াৰ উচকনি আপোনাৰ কৰ্ণগোচৰ সহজতে নহবও পাৰে। ধন্যবাদ। ধন্যবাদ এতিয়া মই ধন্যবাদ। মই দীপৰাজৰ অনুৰোধ ৰক্ষা কৰি অকমানি এটা প্ৰেমৰ কবিতা পাঠ কৰি দিব ওলাইছো। কবিতাৰ শিৰোনাম প্ৰেম। তেওঁ অকাতৰে পি খাই ৰৌদ্ৰদগ্ধ দুপৰ, নাইবা কপাহৰ দৰে শুহি লয় মুখলধাৰ বৰষুণ। আৰু মই দেউদি পাৰ হওঁ সুবিশাল সাগৰ, অতব্য অৰণ্য অথবা সুউচ্চ পৰ্বতমালা। ইয়াৰ পাছতো তেওঁ সোধে প্ৰেম আচলতে কি? মই কওঁ পাৰাপাৰহীন দূৰত্বটো চকুৰে মনিব পৰাকৈ উজ্জ্বল যি। ধন্যবাদ। সুন্দৰ কবিতা, ভাল লাগিল মীনাক্ষী বাইদেউ, অশেষ ধন্যবাদ আপোনালৈ। এতিয়া মৌচুমী বাইদেউক এটা প্ৰেমৰ কবিতা শুনাবলৈ অনুৰোধ কৰিছো। আৰু আমাৰ আজি সময় শেষৰ ফালে আহিছো। তাৰপিছত জোনালী বাইদেউৰ পৰা আকৌ এটা কবিতা শুনিম, দুই এটা কথা পাতি আমি অনুষ্ঠানৰ পৰা বিদায় জনাম। তাৰ আগতে আমি মৌচুমী বাইৰ পৰা এটা প্ৰেমৰ কবিতা শুনি লওঁ। মৌচুমী বাই, আপুনি মিউট হৈ আছে, মিউট হৈ আছে বাইদেউ। শুনা নাই নেকি? বেলেগ এটা কবিতা, নাৰী বিষয়ক এটা কবিতা পাঠ কৰিম বুলি ভাবি আছিলো। সেইটো শুনাই লওঁ। আচলতে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত এগৰাকী নাৰীক পুতলাৰ দৰে ৰখাৰ এটা দৃশ্য দেখিছিলো। সেইটো অকমান মনটো চুই গৈছিলে। তেতিয়া মই এটা কবিতা লিখিবলৈ চেষ্টা কৰিছিলো। কবিতাৰ শিৰোনাম হৃদয় আপোনাৰো আছে তাইৰ দৰে। দিন প্ৰতিদিন তাই নীৰৱে বহি ৰয়, অহাই আহে যোৱাই যায়, কাৰো ভূক্ষেপ নাই। মানুহৰ বেশত তাই যেন পুতলা, সকলোৰে দৃষ্টিত তাই হৃদয়হীন। তথাপি তাই দুৱাৰ মুখত ৰৈ থাকে, অপেক্ষা কৰি আপোনাৰ মোৰ সুখক আদৰিবলৈ। সঁচাই তাই জানো হৃদয়হীন? যদি তাই হৃদয়হীনেই হয়, কিয় কঢ়িয়াই ফুৰিছে এবুকু মৰমেৰে নৱপ্ৰজন্মক? প্ৰতিবাদৰ ভাষা জানিও কিয় সহি গৈছে কপট দৃষ্টিৰ অকপট বাক্যবান? কিয় উপভোগৰ সামগ্ৰীৰ দৰে সহ্য কৰিছে আপোনাৰ ব্যৱহাৰ? কাৰণ তাই নাৰী। জানে মৰম, ত্যাগ আৰু সমৰ্পণৰ প্ৰকৃত অৰ্থ। আপুনি জানেনে হৃদয়হীনতাৰ অৰ্থ? বুজেনে নাৰীৰ মূল্য? সোধক এবাৰ নিজক নিজেই। আপোনাৰ অস্তিত্বৰ সংজ্ঞা য'ত আৰম্ভ হৈছিল, যাৰ আঙুলিত ধৰি জীৱনৰ আদিবাট পৰিছিল, যাৰ মৰমত জীপাল হৈছিল সেউজ হৈ, যাৰ ছাঁত আপুনি ক্লান্তি দূৰ কৰিছিল, যাৰ গৰ্ভত আপুনি সিঁচিছিল ভৱিষ্যতৰ বীজ, তেওঁ কোন আছিল? নাছিল নে তেওঁ এখন হৃদয়?
আছিলেই যদি তেওঁৰ এখন হৃদয়, তেন্তে আপুনি ক'ত পালে সেই অধিকাৰ তেওঁক হৃদয়হীন এক পুতলা সজোৱাৰ, উপাৰ্জনৰ আহিলা কৰাৰ, উপভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি নিৰাপত্তাহীনতাৰ পথপথত এৰি দিয়া? নকৰিব তেনে। কষ্ট পাই তাই, কষ্ট পাব আপুনিও, কাৰণ হৃদয় আপোনাৰো আছে তাইৰ দৰে। ধন্যবাদ। ধন্যবাদ বাইদেউ, বৰ হয়, সুন্দৰ কবিতা, আমাৰ মন চুই গ'ল, ভাল লাগিল কবিতাটো। মই এতিয়া দীপৰাজৰ অনুৰোধ ৰক্ষা কৰি আচলতে হয়। প্ৰস্তুত নাছিল, তথাপিও অকমান দীপৰাজে কৈছে কাৰণে দীপৰাজক ধন্যবাদ জনাইছো। দীপৰাজ, কবিতাৰ শিৰোনাম ভালপোৱা। ভালপোৱা, তোমাৰ এই অস্তিত্বৰ সন্ধানত পেণ্ডুলামত ওলমি ৰোৱা ভাৱনাৰ বম খেদি মই পৰা আমি হৈ হৃদয়ৰ পৰা হৃদয়লৈ বিচৰণ কৰিছো। মই জনাত তুমি বুলি হৃদয়ত বাস কৰা, সেউজ সপোনৰ প্ৰেৰণা হৈ সাহস যোগোৱা, অনুভূতিৰ কুহি কুহি গোপনে সোমাই থাকি সঞ্জীৱনী সোধাৰ দৰে জীৱন নিস্বাৰ্থৰ জয়গান গোৱা। ভালপোৱা, ভালপোৱা মানে পবিত্ৰ মৰম, ভালপোৱা মানে বিশ্বাসৰ বন্ধুত্ব, ভালপোৱা মানে ত্যাগত সুখ, এবুকু আশাৰ মিঠা দুখ, এবুকু আশাৰ মিঠা দুখ। অপ্ৰাপ্ত প্ৰাপ্তিৰ মাদকতা, স্বপ্নৰ মাজতো হাঁহিৰ আকুলতা, দুখৰ মাজতো হেঁপাহৰ তাৰণা, জীয়াই থকাৰ প্ৰেৰণা। ভালপোৱা, ভালপোৱা তুমি মোৰ হৃদয়ত নীৰৱে বাস কৰা, সৃষ্টিতে বিকশি উঠা, উপলব্ধিতে জীয়াই থকা। ধন্যবাদ। ধন্যবাদ মৌচুমী বাইদেউ, ভাল লাগিল কবিতাটো শুনি, অশেষ ধন্যবাদ। দীপৰাজে আৰু এটা মন্তব্য কৰিছে, মোক লিখিছে অশোক দা, ডক্টৰ ধৰণীধৰ গোস্বামী ছাৰৰ মৎস্যদৰী নামৰ উপন্যাসখন গ্ৰন্থকথাত শ্ৰাব্য মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিলে বৰ ভাল হ'ব বুলি ভাবোঁ। এইটোৱে আছিল অনুৰোধ। এইখন বৰ উচ্চমানৰ উপন্যাস, মোৰ দৃষ্টিত আপুনিও পঢ়ি চাবচোন, এয়া আপোনালৈ অনুৰোধ। ধন্যবাদ দীপৰাজ, নিশ্চয় আমি এইখন উপন্যাস শ্ৰাব্যৰূপ দিবলৈ চেষ্টা কৰিম। আমাৰ বিশ্বাস আপুনি আমাক সুপৰামৰ্শ দিব, গতিকে নিশ্চয় এইখন পঢ়ি আমি শ্ৰাব্যৰূপ দিবলৈ চেষ্টা কৰিম। এতিয়া মই জোনালী বাইদেউৰ কাষলৈ আহিব খুজিছোঁ এটা কবিতা। আৰু আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁতে যথেষ্ট পলম হ'ল, কিছু কাৰিকৰী অসুবিধা আৰু আজি ধৰিব লগা আছিল যিজনী মোৰ সহযোগী, অলপ অসুবিধা হোৱাৰ কাৰণে আমাৰ দেৰি হ'ল, তাৰ বাবে সকলোলৈ আমি ক্ষমা প্ৰাৰ্থী। আৰু এতিয়া মই জোনালী বাইদেউৰ কাষলৈ আহিব খুজিছোঁ, আপোনাৰ পৰা এটা কবিতা শুনিব বিচাৰিছোঁ। হয়, কবিতাটোৰ শিৰোনাম দুঃস্বপ্ন। তুমি কালৈ চাই আছা, মানুহবোৰ আগবাঢ়ি গৈ আছে, বৈ থকা বতাহৰ কঁপনিত উৰি গৈছে আবেলিৰ ঘৰমুৱা এজাক চৰাই। গৈ গৈ তুমিও বিচাৰিছা নেকি তোমাৰ ঠিকনা? গৈ গৈ তুমিও বিচাৰিছা নেকি তোমাৰ ঠিকনা? এৰা ঘৰত থাকিও অঘৰী মনটোক নিচুকাই যি। আহিনৰ জোনাকত শৰা শেৱালিৰ পাহিত এটুপি নিয়ৰ, তাত সময়ৰ দৰ্পণ দেখিও মই স্পৰ্শ কৰিছো নিজৰেই চকুজুৰি। আহিনৰ জোনাকত শৰা শেৱালিৰ পাহিত এটুপি নিয়ৰ, তাত সময়ৰ দৰ্পণ দেখিও মই স্পৰ্শ কৰিছো নিজৰেই চকুজুৰি। সপোন এটিত মজি থাকোতে, শেষ ৰাতিৰ টোপনি ভাঙোতে, কিহৰ আকৰ্ষণে বাৰু টানে আন্ধাৰৰ উদযাপনলৈ, অথচ মানুহ প্ৰেমিক বুলি জানিও পুৱাৰ চৰাইবোৰে প্ৰতিদিনে জাগন দিয়ে সূৰ্যক। সপোন এটিত মজি থাকোতে, শেষ ৰাতিৰ টোপনি ভাঙোতে, কিহৰ আকৰ্ষণে বাৰু টানে আন্ধাৰৰ উদযাপনলৈ, অথচ মানুহ প্ৰেমিক বুলি জানিয়েই পুৱাৰ চৰাইবোৰে প্ৰতিদিনে জাগন দিয়ে সূৰ্যক। চৰাইয়ে নাজানে এই মানুহবোৰৰ মাজতেই থাকে সিহঁতৰ চিকাৰী। তোমাৰ মোৰ মাজতো আছে নেকি এটি চিকাৰী মন? তোমাৰ মোৰ মাজতো আছে নেকি এটি চিকাৰী মন? এই যে মাছ এটি মাৰি খোৱাৰ তৃপ্তি, ঘাঁহ খাই থকা ছাগলী এটিক খনিকটি মাৰি খোৱাৰ আনন্দ, জীৱন বৃত্তৰ আকাংক্ষিত কি? কোনেও নাজানে কোনে কাৰ চিকাৰ কৰে, কোনে কাক সুৰক্ষা দিয়ে।
এৰা 3 মহীয়া শিশুটিক ধৰ্ষণ কৰি মাৰি পেলোৱাজনো আমাৰ মাজতেই নাই জানো? ধন্যবাদ। বৰ স্পৰ্শকাতৰ বিষয় বাইদেউ, অশেষ ধন্যবাদ আপুনি এনেকুৱা এটা কবিতা আমাক শুনাৰ বাবে। হয়তো আমাৰ সমাজখন এদিন মানে সুন্দৰ হ'ব, সকলোৰে মানসিকতা ভাল হওক, তাৰে আশা কৰি আমি শেষ মন্তব্যটো ল'ব খুজিছোঁ, তাৰপিছত আমি অনুষ্ঠানটো শেষ কৰিব খুজিছোঁ। নীলিমা বাইদেউ, নাৰীবাদটো আপুনি নিৰ্মূল হোৱাটো কেনেকে, যিহেতু বিষয়টো বৰ গধুৰ আৰু ইমান সহজতে মানে শেষ কৰিব নোৱাৰি, আপোনাৰ শেষ মন্তব্য কি হ'ব একদম চমুকে? চমুকে মোৰ শেষ মন্তব্যটো মই প্ৰথম অৱস্থাতে এটা কথা কৈছিলোঁ যে আচলতে মানুহৰ প্ৰতি মানুহৰ যিটো সন্মানবোধ, সেই সন্মানবোধটো নাৰী পুৰুষ নিৰ্বিশেষে সকলোৰে যদি সকলোৰে প্ৰতি আগবঢ়ায়, তেতিয়াহ'লে এই যিটো নাৰীবাদ, এই নাৰীবাদৰ কথাটোৱে হয়তো এদিন নাইকিয়া হৈ যাব। কিন্তু সেই সময় পোৱাটো ইমানো কিন্তু সহজ কথা নহয়, আৰু এই বাটটো ইমান চুটি নহয়। যথেষ্ট পৰিক্ৰমা আমি পাৰ হ'ব লাগিব তাৰ কাৰণে, কাৰণ এতিয়াও মানুহে মানুহৰ প্ৰতি যিটো সন্মানবোধ সেইটো কৰিবলৈ শিকা নাই বা বুজিও উঠা নাই, আৰু সেইখিনি বুজিবলৈ আমাক বহুত সময়ৰ প্ৰয়োজন হ'ব। গতিকে ঠিক তেনেধৰণেহে মই কথাটো ক'ব খুজিছোঁ। নাৰীবাদ বস্তুটো নাইকিয়া হৈ নাযায় সমাজৰ পৰা, যদিও মই সম্পূৰ্ণৰূপে এই নাৰীবাদৰ বিশ্বাসী নহয় বা সম্পূৰ্ণৰূপে নাৰীবাদক মই গ্ৰহণো নকৰোঁ। মই মানৱতাবাদকহে আচলতে গ্ৰহণ কৰোঁ, মানুহক মানুহ হিচাপে চাওক এইটো। কিন্তু কথাটো হৈছে কি, আমি আৰু এই যিবোৰ কথা ইতিমধ্যে আলোচনা হৈ গ'ল, সেই আলোচনাবোৰ মোৰ মনৰ মাজতো আছে বেছিভাগ কথাই, যে মানুহৰ যিটো সহনশীলতা দিনে দিনে আমাৰ কি হৈছে, আমাৰ মানুহৰ সহনশীলতা বোলা বস্তুটো নাইকিয়া হৈ গৈছে। আজিকালি ৰাতিপুৱা আমি পেপাৰখন মেলিবই নোৱাৰোঁ, অমুকে অমুকক মাৰিলে, অমুকে অমুকক মাৰিলে। আৰু মানুহৰ খংটো আজিকালি এনেকুৱা হৈ গৈছে, খংটো মানে খং উঠাৰ লগে লগে মানুহে মানুহক মাৰিয়েই দিলে। যে প্ৰাণ এটা পোৱাটো ইমান সহজ কথা নহয়। এগৰাকী মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি এটা সন্তান জন্ম দিয়ে, সেই সন্তানটোক আমি তিলিকতে সেই মানুহজনক মাৰি পেলাবলৈ আমাৰ জানো অধিকাৰ আছে? আমি তেনেকুৱা সেই সন্তানটোক জন্ম দিয়াৰ যেতিয়া আমাৰ অধিকাৰ নাই, গতিকে আমাৰ আচলতে মাৰি পেলোৱাৰ অধিকাৰো নাই। কিন্তু আজিকালি সেইখিনি সহনশীলতা আমাৰ মানুহৰ মাজত নাইকিয়া হৈ গৈছে। আচলতে আমাৰ সমাজখন ইমান বেছি তললৈ নামিছে এতিয়া, আচলতে আজিতো বহু বছৰৰ পৰা আমি টিভি খুলিবলৈও এৰি দিছোঁ, পেপাৰখন চাবলৈও মনটো, কেইবাখনো পেপাৰ ৰাখোঁ, কিন্তু পেপাৰ এখন চাবলৈ ভয় লাগে, আজি বা কি বতৰা আছে। গতিকে তেনেকুৱা ধৰণৰ এটা কথা। আৰু মই এইখিনিতে আৰু এটা কথা কৈ লওঁ, এইটো দীপৰাজৰ এটা অনুৰোধৰ কথা কৈছিলে নহয়, একেবাৰে চমুকে মই এটা কথা কৈ লওঁ। কবিতা সম্পৰ্কত জন কিটছে এটা কথা কৈছিল, ইফ poetry comes not as necessarily as the leaves to a tree, it had better not to come at all. গছলৈ পাত যেনেকে আহে তেনেকৈ যদি কবিতা নাহে, আচলতে কবিতা লিখাটোৱেই উচিত নহয় বা নিলিখাটোৱেই ভাল। ঠিক তেনেকৈ আচলতে কওকচোন, কিবা ক'ব খুজিছিলে? নিৰৰ্থক বুলি কৈছে, যদি স্বতঃস্ফূৰ্ত নহয় আপুনি যেনেকে কৈছে। স্বতঃস্ফূৰ্ত নহয়। গতিকে এতিয়া এই যে কবিতাতকৈ গল্প কিয় কম, এতিয়া গল্প লিখা আৰু কবিতা লিখা মাজত এখন ডাঙৰ দেৱাল আছে। গতিকে এই যিখন প্ৰত্যেকেই কিন্তু সেইখন, কিছুমান মানুহে কবিতা লিখিব নোৱাৰে যদিও মনলৈ বহুত ভাৱ হয়। আচলতে আমি মানুহ প্ৰত্যেকজনেই কিন্তু কবি। জীৱানন্দই কৈ সকলোৱে কবি নহয়, কেউ কবি বুলি কৈছিলে, যদিও আমি আচলতে প্ৰত্যেকজনেই কবি। আমাৰ আবেগ, অনুভূতি, মৰম, প্ৰেম, প্ৰীতি আমাৰ মাজত সকলোতে আছে। কিন্তু আমিতো কবিতা লিখিম বুলি লিখিব নোৱাৰো নহয়। আমাৰ মনৰ মাজলৈ কেতিয়াবা এনেকুৱা এটা মুহূৰ্ত আহে, যিটো মুহূৰ্তত আমি কবিতা নিলিখাকে আমি থাকিব নোৱাৰো। গতিকে মোৰ নিজৰো এটা তেনেকুৱা এটা অভিজ্ঞতা আছে
মোক বহুতজনে মানে এটা অনুৰোধ কৰিছিলে, বাইদেউ আপুনি কেইটামান প্ৰবন্ধ, মই নিলিখা নহয়, মোৰ এখন গৱেষণামূলক প্ৰবন্ধৰ পুথি ওলাইছেও মোৰ ৩য় কিতাপখন, কিন্তু কথা হ'ল তথাপিও মানে কি হয়, মই যেতিয়া প্ৰবন্ধ লিখি থাকো তাৰ মাজে মাজে মই ৩টা ৪টা কবিতা, অলপতে মই এতিয়াও কেইটামান প্ৰবন্ধ লিখি আছো, তাৰ মাজে মাজে কিন্তু মোৰ আপোনা আপুনি মোৰ কবিতা আহি গৈছে। তো অলপ দিন আগতে মই এজন সম্পাদকক আমাৰ অসমতে মোক মানে এটা অনুৰোধ জনাওঁতে তেওঁক মই কৈছিলো যে একেবাৰে বাস্তৱ অভিজ্ঞতা, বেছি দিনৰ কথা নহয়, এবছৰৰ কথা নহয়, তেওঁ মানে কৈছিল বাইদেউ এটা প্ৰবন্ধ দিয়ক। তো মই প্ৰবন্ধ দিম বুলি তেওঁক সিদিনাখন কথা দি আহিলো যে মই নেক্সট আপোনাৰ একেলগে কেইবাটাও মোৰ কবিতা ওলাল আমাৰ অসমত, তেতিয়া তেওঁ ক'লে বাইদেউ এটা প্ৰবন্ধ দিয়ক। তো মই প্ৰবন্ধটো দিম বুলি আহিলো, দিম বুলি আহোঁতে ৰাস্তাতে মই এটা কবিতা লিখিলো, কথা দি আহিছিলো, আৰু সেই কথা দি আহিছিলো কবিতাটোত মই এনেকে লিখিলো, তেওঁক মই কথা দি আহিছিলো, এইবাৰ কবিতাৰ পৰিৱৰ্তে এটি প্ৰবন্ধই খুৱাব তোমাৰ পৰৱৰ্তী দৈনিক কাকতখনৰ পৃষ্ঠা। নোৱাৰিলো, উভতি ঘৰ নেপাওঁতেই আদবাটতে উফন পাতিলে কবিতাই, তুমি অবিহনে কি হব কবিতাৰ মজিয়া, শব্দ আৰু বৰ্ণয়ো যে হেৰুৱাব আপোন ভাষা। তেওঁক মই কথা দি আহিছিলো, এইবাৰ কবিতাৰ পৰিৱৰ্তে এটি প্ৰবন্ধই খুৱাব তোমাৰ পৰৱৰ্তী দৈনিক কাকতখনৰ পৃষ্ঠা। নোৱাৰিলো, উভতি ঘৰ নেপাওঁতেই আদবাটতে উফন পাতিলে কবিতাই।